ইমানখিনি গম নাপাওঁ ছাৰে যে ইমানখিনি কৰি আছে। সিদিনা ক্লাছ হৈছিল, ছাৰ ছুটীত আছিল, ছাৰে 5ৰ ক্লাছ কৰি আছে। কিন্তু ইমানখিনিতো আমি হোৱা বুলি আমি গম নাপাওঁ, পিছতহে ল'ৰা ছোৱালীখিনি কওঁতে পিছদিনা গম পাইছোঁ। তাহাঁতে এতিয়া ল'ৰা ছোৱালীখিনি যি কৈছে সেইখিনিয়ে আৰু কিবা বেয়া জেগাত টাচ কৰিছিল, বাকী আৰু ইমানখিনি গম নাপাওঁ আমি। ইমানখিনি গম নাপাওঁ আৰু ল'ৰা ছোৱালীখিনি পিছতহে কৈছে বেয়া জেগাত টাচ কৰিছে বুলি, আমি সেইখিনিয়ে জানো। ইমানখিনি আৰু তাহাঁতেও আমাক ইমানখিনি বুলি ক'ব নোৱাৰে, নাজানো। অজয় মজুমদাৰ, ক্লাছ 5ৰ। পৰহি মঙলবাৰ দুপৰীয়াই 1টা বজাত চলি গ'লে, বাকী গেলা চলি গোটেই ছুটি দিছি। মই ঘৰত গা ধুবাক লাগি ছোৱালীজনীক ৰখি আছোঁ। তাৰ পৰাই ছোৱালীজনী যাই পোৱা নাই, নাপাতে মই একেলগে আহিলোঁ। আহোঁতে মোক বাইদেউ এজনে, দ্বিতীয় বাইদেউজনে হাত বাউলি মাতিল। তাৰপৰা মই বাইদেউৰ ওচৰত লাগি আহিলোঁ। বাইদেউ কিয় মাতিছি? কৈছে মই এনেই মাতিছোঁ, মোৰ একলাই ভয় লাগে কাৰণে মই মাতিছোঁ। মোক কথাটো কোৱা নাই। তাৰপৰা মই ৰখি থাকিলোঁ। পিছত নিজনে মোক ক'লা, কৈছে মণিজা তুমি যোৱাচোন, যাই কেনে ছাৰক সোধা যে স্কুল ছুটি দিব নে নাই। আৰু নিজনে তলা মাৰিব ৰখি আছে। তাৰপৰা যাই কেনে মই ছাৰক ক'লোঁ যে ছাৰ হেৰি হৈছে, আপুনি স্কুল ছুটি কিয় দিয়া নাই? কৈছে মই এক্সট্ৰা ক্লাছ কৰি আছোঁ। মই তাতে 2টা বাজিছি। কৈছে স্কুল ছুটি দিয়া টাইম ইতি হৈছে, বাকীকেইটা ক্লাছৰ ছুটি দিছি। মই বোলো ছাৰ খেদি দিব লাগিছিল, চলিকেইটা আমি গা মুখ ধুবা ৰখি আছোঁ। কৈছে দেও ৰ'ব, কৈছে মই ABC আখৰকেইটা লেখিব দিছোঁ, কেইটামানত চালা। পিছত মই ছোৱালীজনীক ক'লোঁ যে মাইনা তুমি ছাৰক দেখুওৱা, তেওঁ ধৰি ভৈতে অহা নাই, ভৈতে নাহোঁতে মোক আৰু কোৱা নাই। তাৰপৰাই মই ক'লোঁ মা আমি যাৱা। মই ছোৱালীজনীক আনাতে বাকী কেইজনো আহিল। বাকী কেইজন আহোঁতে বা গুচি গ'লোঁ আৰু আমি। যাওঁতে ছোৱালীকেইজনী তুতিয়াৰ বাইদেউক ৰখি কেনে কৈ আছে ঘটনাটোৰ কথা, ক'ত কেনেকৈ ছোৱালী দুজনী ক'ত টাচ কৰিছে সেই কথাটো কৈ আছে। যাই কেনে মই অলপ আগত সুধিলোঁ, মই আম্মা কি ক'লাকে বাইদেউক? কৈছে অ' আম্মা, কৈছে কি বগীগাৰু ছাৰে মানি লৈছে অফিচ ৰুমত, লৈ কেনে ছাৰে এনে কাম কৰিছে। তেতিয়া কোনদিনা ছাৰে সিটো ৰাস্তা দি যায়, যোন 2টা ছোৱালীৰ গাত হাত দিছে সিফাল দি যায়। কালি কিন্তু পৰহি বেলেগ ৰাস্তাই দি গৈছে। যাতে ছোৱালীজনীৰ মাক একজন আহিল, আহোঁতে মাকজনক ক'লা যে আম্মা মোক এনেকৈ দিছে ছাৰে এনেকৈ দিলি। তেতিয়া বাইদেউক ক'লোঁ, ছোৱালীজনীৰ মাকক ক'লোঁ মই এটা কাম কৰা, তুমি যাই কেনে কোৱা। কৈছে ছাৰ ইফালে গেলে দেখোন। অজয় মজুমদাৰ, অজয় মজুমদাৰ তেখেতৰ নাম। তাৰ পৰাই ধৰি সেনেকৈ যেতিয়া কোৱাতে ধৰি সেই ছোৱালীজনীৰ মাকে একজনৰ মাকে ক'লা, কৈছে আমি এখন স্কুলত নেদাওঁ, পুখুৰীবাৰীৰ স্কুলখনত দিম। 5ত, ক্লাছ 5ত পঢ়ে। মোৰ ছোৱালীজনী ক্লাছ 5ত পঢ়ে। তাৰ পৰাই কালি আৰু মই আহিলোঁ। আহোঁতে ধৰি আমি যিটো আমাৰ ছোৱালীক মাষ্টৰে পঢ়ে ডেকা ছাৰক আমি কথাটো ক'লোঁ। কওঁতে কৈছে আমি কথাখিনি আলোচনা কৰিম, তুমি কথাটো বঢ়াব নালাগে। তাৰপৰা আমি গোটেই ফোনতে যোগাযোগ কৰিলোঁ। যে কি কৰা যাব। এতিয়া আজি বেলেগ ছোৱালীখানে কৰিছে, কালি আমাৰ ছোৱালীগিলাখনে কৰিব। আৰু স্কুলখনত দেখাত ডাঙৰ দীঘল মোৰ ছোৱালীজনীয়ে। এতিয়া আমাৰ ভয় লাগি আছে। মই ৰাতিপুৱাৰ পৰা 3বাৰমান আহিলোঁ, কালি পুৱাও আহিলোঁ। আহোঁতে মোক প্ৰথম মানে বাইদেউ আজি সুধিছে যে ফাৰহানাৰ মাক আপুনি হেৰি কৰিছে নেকি, ইয়াতে ৰখিব আহিছে নেকি? মই বোলো মই ৰখি অহা নাই বাইদেউ, মই এনে চাব আহিছোঁ, মই কালিৰ পৰা মনটো বেয়া। তেখেতে প্ৰধান শিক্ষক। মই বোলো বাইদেউ মোৰ মনটো বেয়া, কাৰণ পৰহিটো ছাৰে সেনে কৰিলে আজি ছোৱালীজনী খেদে দিলোঁ, মনটো ঘৰত জিৰাৱে। সেনেকৈ আমি ফোনতে গোটেইকেইটা যোগাযোগ কৰি অভিভাৱকখিনি আমি আহিলোঁ, আজি আহিলোঁ। কিন্তু ঘটনাটো মঙলবাৰে ছাৰক সুধিলোঁ আমি, সোধাতে কৈছে নাই মই মৰাম কৰিছোঁ বাৰু। তেখেতে মৰম কৰিছে বাৰু। মৰম কৰিলে অফিচ ৰুমত ভোক মাৰি কেনে মৰম কৰিব পৰা তেখেতে সাহস ক'ত পাইছে? দুজনী আছিল। ছাৰ তেখেতে আছিল, কিন্তু বাকী ক্লাছত ছাৰ একটাও নাই। তুতিয়াৰ বাইদেউ তেখেতে গাড়ীত ৰখি আছে, ৰান্ধনীজনী আছে, বাকী আৰু কোনো নাই, আৰু হেডছাৰ আছে। তাৰ পৰাই মই আহি পালোঁ, এনেতে মই চলিকেইটা গোটাই লৈ গ'লোঁ। ছাৰক আমাক এখন স্কুলত নহয়, কোনো এখন স্কুলত সেনে মাষ্টৰক আমাৰ প্ৰয়োজন নাই। আৰু আপোনালোকে যদি ডিচিশ্যন ল'ব নোৱাৰে তেতিয়াহ'লে আমাক দিয়ক, আমি মাইকীকেইটা তেখেতক ডিচিশ্যন ল'ম। আৰু অনুগ্ৰহ কৰি কেনে আপোনালোকক কৈছোঁ, যাতে তেখেতে যদি কোনো স্কুলত মাষ্টৰগিৰি কৰিব নোৱাৰে, তেখেতক লগালি বন্ধা থওক।